নাই কিছুদিন পূৰ্বে এওঁ কৈছিল যে আমেৰিকাক পূৰ্ণহতীয়া এটা স্বৰ সোধালোঁ আৰু তাৰ পাছত এতিয়া হাঁহি আছে হাঁহি যেন নৰবই এইগৰাকী আয়াতুল্লাহ আল খামেইনিৰ কাৰণ তেওঁলোকে পুনৰ পাৰমাণৱিক প্ৰকল্প আৰম্ভ কৰাৰ এটা ইংগিত পোৱা গৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল শেহতীয়াকৈ ইৰাণ ইজৰাইল ইফালে আমেৰিকা এই ত্ৰিকোণীয় দুখন যুঁজ হৈছিল সেই যুঁজখনক লৈ বিশ্বত হৈছিল লাগিছিল বহুতে আশংকা প্ৰকাশ কৰি লৈছিল যে এবাৰ তৃতীয় বিশ্বযুদ্ধ হ'বই হ'ব কিন্তু ভগৱানৰ কৃপাত নহলগৈ কিন্তু সেই সময়তেই ইৰাণৰ গোটেই পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰা বুলি আমেৰিকাই দাবী কৰিলে ইজৰাইলে দাবী কৰিলে কিন্তু নহয় যেনেধৰণে ভবা হৈছিল ঠিক তেনেধৰণে যেন হোৱা নাই কাৰণ আমেৰিকাই যদিও দাবী কৰিছে যে ইৰাণৰ পাৰমাণৱিক প্ৰকল্প উৰুৱাই দিলে তেওঁলোকে কিন্তু ইৰাণে ঠিক আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ আগে আগে সেই পাৰমাণৱিক প্ৰকল্পৰ পৰা সকলো অস্ত্ৰ শস্ত্ৰ সকলো যি বিশেষকৈ এই পাৰমাণৱিক প্ৰকল্পৰ বাবে ইউৰেনিয়ামৰ প্ৰয়োজন সেই ইউৰেনিয়াম বা আন কেতবোৰ সামগ্ৰী তাৰ পৰা আঁতৰাই লৈ গৈছিল স্যাটেলাইট ছবিত সেইখিনি ধৰা পৰিছিল আৰু ইৰাণে সময় উচিত পদক্ষেপ তেতিয়া গ্ৰহণ কৰিছিল পাৰমাণৱিক প্ৰকল্পবোৰ একেবাৰে খালি কৰি দিছিল আৰু তাৰ পাছত আমেৰিকাই যি যুদ্ধ বিমানেৰে আক্ৰমণ চলালে সেই আক্ৰমণত পাৰমাণৱিক ঘাটি ধ্বংস কৰা বুলি দাবী কৰিলে কিন্তু তাৰ উলটা ছবি এখনে দেখিবলৈ পোৱা গ'ল ইৰাণে ইতিমধ্যে সেই পাৰমাণৱিক ঘাটিৰ পৰা সকলো পাৰমাণৱিক অস্ত্ৰ আঁতৰাই লৈ যাবলৈ সক্ষম হৈছিল আৰু তাৰ ফলত আমেৰিকাই আক্ৰমণ চলালে হয় আমেৰিকাৰ বোমা পৰিল হয় কিন্তু তাত থকা পাৰমাণৱিক ক্ষেত্ৰসমূহৰ কোনো ধ্বংস নহ'ল কাৰণ ইতিমধ্যে ইৰাণে সেই স্থানৰ পৰা সকলো পাৰমাণৱিক যুদ্ধাস্ত্ৰ আঁতৰাই নিবলৈ সক্ষম হৈছিল বা পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ বাবে যিবোৰ সমলৰ প্ৰয়োজন সেইবোৰ আঁতৰাই নিবলৈ সক্ষম হৈছিল আৰু এতিয়া ইৰাণে হাঁহি মাৰিছে সেয়েহে আয়াতুল্লাহ খামেইনিয়ে সেইকাৰণে এতিয়া হাঁহি মাৰি এটা ইংগিত দিছে যে আমি পুনৰ আৰম্ভ কৰিম আমাৰ পাৰমাণৱিক প্ৰকল্প তিনিটা পাৰমাণৱিক প্ৰকল্প সেই তিনিটা পাৰমাণৱিক প্ৰকল্প ঠিক পৰমাণু অস্ত্ৰ সম্পূৰ্ণ কৰিবলৈ গৈছিল ইৰাণে তাৰ আগে আগে ইজৰাইল আৰু আমেৰিকা শংকিত হৈ ইৰাণৰ ভূমি কঁপাই দিলে কেৱল মাত্ৰ পাৰমাণৱিক প্ৰকল্পৰ বাবেই এই যুদ্ধখনৰ অৱতাৰণা হৈছিল কাৰণ পাকিস্তানক বাদ দি ইছলামিক আন কোনো ৰাষ্ট্ৰৰ হাতত এতিয়ালৈকে পাৰমাণৱিক অস্ত্ৰ নাই আৰু বিশেষকৈ মধ্যপ্ৰাচ্যতো একেবাৰে নাই মধ্যপ্ৰাচ্যৰ কোনো এখন ইছলামিক ৰাষ্ট্ৰৰ হাতত এতিয়ালৈকে পাৰমাণৱিক অস্ত্ৰ নথকাটোৱে বিশেষ ইংগিত বহন কৰিছিল আৰু ইৰাণে সেই অভাৱটো দূৰ কৰিবলৈ পাৰমাণৱিক প্ৰকল্পৰ ওপৰত দীৰ্ঘদিন ধৰি কাম কৰি আছিল আৰু সেই কামতেই বাধা দিছিল ইজৰাইল আৰু আমেৰিকাই কাৰণ ইজৰাইলে দাবী কৰিছিল এনেধৰণে যদি ইৰাণে পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰি দিয়ে তেনেহ'লে হামাছৰ লাভ হ'ব হিজবুল্লাৰ দৰে সন্ত্ৰাসবাদী লাভ হ'ব আৰু হামাছ বা হিজবুল্লাৰ দৰে সন্ত্ৰাসবাদীৰ লাভ হ'লে সাধাৰণ মানুহ বিপদত পৰিব সাধাৰণ মানুহৰ বাবে সি অশনি সংকেত কঢ়িয়াব কাৰণ ইতিমধ্যে পাকিস্তানত পাৰমাণৱিক অস্ত্ৰ থকাৰ ফলত পাকিস্তানৰ সন্ত্ৰাসবাদীবোৰে উৎসাহ পাইছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতত অশান্তি বিয়পাবলৈ সাহস পাইছে আৰু যদি ইৰাণত পাৰমাণৱিক অস্ত্ৰ হৈ যায় তেনেহ'লে হিজবুল্লাহ বা হামাছৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ লাভ হ'ব সেইবোৰে সাহস পাব আৰু সেই সাহসৰ বিনিময়ত সেই সন্ত্ৰাসবাদী সংগঠনবোৰে ইজৰাইলত ইয়াৰ পূৰ্বে যেনেধৰণে আক্ৰমণ সংগঠিত কৰিছিল আমেৰিকাতো আক্ৰমণ কৰিব বা বিশ্বৰ আন দেশত আক্ৰমণ কৰিব সেই শংকা প্ৰকাশ কৰিয়ে ইজৰাইলে ইৰাণক আক্ৰমণ কৰা বুলি বা আমেৰিকা ইৰাণক আক্ৰমণ কৰা বুলি দাবী কৰিছিল কিন্তু সেই সকলো কথা মিছা বুলি উল্লেখ কৰিছিল ইৰাণে কৈছিল যে মিথ্যাচাৰৰ আশ্ৰয় লৈছে ইজৰাইল আৰু আমেৰিকাই আমি সেইবোৰ কাৰণত সন্ত্ৰাসবাদীক গতোৱাৰ বাবে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰা নাই আমি মধ্যপ্ৰাচ্যৰ এখন প্ৰগতিশীল দেশ হিচাপত আমাৰো যে শক্তি আছে সেইটো প্ৰতিপন্ন কৰিবলৈহে আমি পাৰমাণৱিক প্ৰকল্পৰ ওপৰত কাম কৰি আছোঁ আৰু সেইটোৱেই চকু চৰহাবোৰৰ সহ্য হোৱা নাই আৰু যাৰ বাবে আমাৰ ওপৰত আক্ৰমণ কৰা বুলি ইৰাণে উল্লেখ কৰিছিল আৰু যেতিয়া ইজৰাইল আৰু আমেৰিকা আক্ৰমণ কৰিলে সেই আক্ৰমণ কোনো কামত নাহিল বুলি সেইবাবেই ইৰাণে বাৰে বাৰে কৈ আছিল খামেইনিয়ে বাৰে বাৰে কৈ আছিল যে আক্ৰমণ কৰিলে কিন্তু আমাৰ বিশেষ ক্ষতি হোৱা নাই কাৰণ পাৰমাণৱিক প্ৰকল্পৰ বাবে যি ইউৰেনিয়ামৰ প্ৰয়োজন সেই ইউৰেনিয়ামবোৰ ইতিমধ্যে তেওঁলোকে সুৰক্ষিত স্থানত লৈ যাবলৈ সক্ষম হৈছিল সেইবোৰৰ কোনো হানি বিঘিনি বা ক্ষতি হোৱা নাই সেয়েহে পুনৰ ইৰাণে এতিয়া সেই পাৰমাণৱিক প্ৰকল্পবোৰৰ ওপৰত কাম কৰিবলৈ আকৌ এবাৰ কাম কৰিবলৈ সাজু হৈ উঠা বুলি এটা বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে
আনকি আন এটা সূত্ৰই এই বুলিও সদৰি কৰিছে যে ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ মাজত এটা চুক্তি স্বাক্ষৰ হৈছে যি চুক্তিৰ ফলত এতিয়া ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিলেও ইজৰাইল আৰু আমেৰিকাই বাধা দিব নোৱাৰিব কাৰণ কুৱেইটত থকা বা ইৰাকত থকা যিবোৰ আমেৰিকাৰ সেনাবাহিনীৰ ঘাটিত বায়ুসেনাৰ ঘাটিত ইৰাণে প্ৰত্যুত্তৰ হিচাপে আক্ৰমণ চলালে তাতেই আমেৰিকাৰ থৰকাচুটি হেৰাই গৈছিল আৰু আমেৰিকাই ভাবিবলৈ বাধ্য হৈছিল যে আমি ইৰাণৰ লগত নোৱাৰিম কাৰণ ইৰাণে কোনো কাৰণতেই সাৰেণ্ডাৰ কৰা বা আত্মসমৰ্পণ কৰা ভিতৰৰ দেশ নহয় আৰু তাৰপিছত আমেৰিকাই হয়তো ভাবিলে যে যদি এওঁলোকৰ লগত শত্ৰুতা কৰোঁ আমাৰ বিপদ হ'ব সেয়েহে মনে মনে চুপচাপ থাকি এওঁলোকৰ সৈতে মিত্ৰালি কৰি লোৱাই ভাল সেই তেনেধৰণৰ খবৰো সূত্ৰৰ পৰা আহিছে আৰু গোপনে গোপনে তেওঁলোকে এটা চুক্তি স্বাক্ষৰ কৰা বুলি এটা বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে যিটো এতিয়ালৈকে অসমৰ্থিত সূত্ৰৰ খবৰ বুলি আমি উল্লেখ কৰিছোঁ সেইটো একেবাৰে সত্য নহয় কিন্তু অসমৰ্থিত সূত্ৰটোৱে দাবী কৰিছে যে গোপনে গোপনে এওঁলোকৰ মাজত ইতিমধ্যে মিত্ৰালি হৈ গৈছে যাৰ ফলত যুদ্ধ ইতিমধ্যে স্তব্ধ হৈছে বা সামৰণি পৰিছে আৰু ইৰাণৰ ওপৰত আক্ৰমণ সংঘটিত হোৱা নাই বা ভৱিষ্যতেও হোৱাৰ বিশেষ কোনো সম্ভাৱনা নাই এইটো অসমৰ্থিত সূত্ৰৰ খবৰ আন এটা সূত্ৰৰ খবৰ অনুসৰি ইৰাণে নিজাববীয়াকৈ পাৰমাণৱিক প্ৰকল্পবোৰৰ বাবে আকৌ এবাৰ কাম আৰম্ভ কৰি দিছে যদিও ইজৰাইলৰ আক্ৰমণত পাৰমাণৱিক প্ৰকল্পৰ বিজ্ঞানীৰ মৃত্যু হৈ গৈছে কিন্তু ইৰাণেও কোনো কাৰণতে এই বিষয়বোৰৰ পৰা পিছুৱাই আহিব বিচৰা নাই নিজৰ শক্তি প্ৰদৰ্শন কৰিবই আৰু মধ্যপ্ৰাচ্যৰ এখন মহাশক্তিধৰ ৰাষ্ট্ৰ হিচাপে নিজকে গঢ়ি তুলিব পাৰিব ইৰাণে ঠিক তেনেধৰণৰ এটা আত্মবিশ্বাস এইগৰাকী খামেনেইৰ আছে এইগৰাকী খামেনেইৰ মুখৰ হাঁহিটোৱে সেই কথা বুজাই দিছে আয়াতুল্লাহ খামেনেই আৰু এইগৰাকী খামেনেইৰ বংশবৃক্ষ ভাৰতৰ উত্তৰ প্ৰদেশত আছে মই পূৰ্বৰ সম্প্ৰচাৰত আপোনালোকক কৈছিলোঁ এইগৰাকী খামেনেইৰ বংশবৃক্ষ ভাৰতৰ আৰু এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী ৰাষ্ট্ৰনেতাই এটা সময়ত এওঁলোকৰ পুৰণি যিসকল আজু ককা তেওঁলোক ইৰাণলৈ গুচি গৈছিল ইৰাণত গৈ বসতি স্থাপন কৰিছিল এওঁৰ আজু ককাকৰ মানে দেউতাকৰ ভাৰতীয় সংস্কৃতিৰ ওপৰত অগাধ জ্ঞান আছে পাৰ্চী ভাষাৰ জ্ঞান আছে আনকি সংস্কৃত ভাষাৰো জ্ঞান আছে ভাৰতীয় সংস্কৃতিৰ ওপৰতো জ্ঞান আছে সংস্কৃত ভাষাৰো জ্ঞান আছে মানে জ্ঞানী পৰিয়াল এটাৰ সন্তান এইগৰাকী আয়াতুল্লাহ খামেনেই আৰু সেই জ্ঞানী পৰিয়ালৰ সন্তান হোৱাৰ ফলতেই তেওঁ এজন ৰাষ্ট্ৰনেতা হিচাপে ইৰাণৰ দৰে এখন দেশৰ মূল হৰ্তাকৰ্তা বিধাতা হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে সবাতোকৈ ডাঙৰ কথাটো হৈছে এওঁৰ বলতে এইগৰাকী খামেনেইৰ নেতৃত্বতে ইৰাণ এনে এক সবল স্থিতিত আহি উপনীত হৈছে নহ'লে ইমান আক্ৰমণৰ পাছত এখন দেশৰ স্থিতি একেবাৰে থৰক-গৰক হৈ গ'লহেঁতেন আমেৰিকাৰ দৰে এখন অতি শক্তিবান দেশ ইজৰাইলৰ দৰে টেকনিকেলি ৰিচ এখন দেশ তেওঁলোকৰ আক্ৰমণত থৰকাচুটি হেৰাই গ'লহেঁতেন যিকোনো সাধাৰণ দেশৰ কিন্তু ইৰাণ এনে এজন ইৰাণী নেতা পাইছে যাৰ ফলত ইৰাণে নিজৰ ভৰিৰ তলৰ মাটি হেৰাই যাবলৈ দিয়া নাই যাৰ ফলত ইৰাণে নিজৰ শক্তি প্ৰতিপন্ন কৰি দেখুৱাই দিছে যে আমি কোনো গুণে কম নহয় আমাক জোকাই ল'বা আমিও সমানেই তোমালোকক কষ্ট দিম ঠিক তেনেধৰণৰ এটা মনোবৃত্তি লৈ আছে ইৰাণে বৰ্তমান আৰু সেই পাৰমাণৱিক প্ৰকল্প যি বছৰ বছৰ ধৰি তেওঁলোকৰ গৱেষণা আছিল সেই গৱেষণা এতিয়া আগন্তুক দিনত ক্ষিপ্ৰগতিত হয়তো চলাই যাব পাৰে এতিয়া ইৰাণে পাৰমাণৱিক যুদ্ধাস্ত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ইৰাণ হয়তো থমকি নৰব কিন্তু এই পাৰমাণৱিক যুদ্ধই বা পাৰমাণৱিক যুদ্ধাস্ত্ৰই আমাৰ ভৱিষ্যতক অখনি সংকটৰ গৰাহলৈ ঠেলি দিব বিশ্বৰ প্ৰায় 9খন দেশৰ হাতত পাৰমাণৱিক যুদ্ধাস্ত্ৰ আছে তাৰ ভিতৰত ভাৰতো অন্যতম কিন্তু এই পাৰমাণৱিক যিবোৰ বিস্ফোৰক আছে সেইবোৰৰ ব্যৱহাৰে মানুহক কেনেধৰণে অতি শোচনীয় অৱস্থালৈ লৈ যাব পাৰে গোটেই মানৱ জাতিক নিশেষ কৰিব পাৰে তাৰ উদাহৰণ আমি হিৰোশ্বিমা আৰু নাগাচাকিত ইতিমধ্যে পাইছোঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেইবাবে এই পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ প্ৰয়োগ কোনো কাৰণতেই নহওক বা প্ৰয়োজন কোনো কাৰণতেই নহওক সেইটো আমি কামনা কৰোঁ কিন্তু তাৰ পাছতো এখনৰ পাছত আন এখন দেশে এই পাৰমাণৱিক যুদ্ধাস্ত্ৰ মজুত কৰিবলৈ চেষ্টা কৰি আছে কাৰণ শক্তি প্ৰতিপন্ন কৰাৰ কথা ইয়াৰ লগত জড়িত হৈ থাকে নিজকে মহাশক্তিধৰ দেশ হিচাপে বা নিজকে আনতকৈ যে কম নহয় সেইটো দেখুৱাবলৈ প্ৰতিখন দেশে স্বাভাৱিকতেই চেষ্টা কৰিবই আৰু সেইটো বৰ্তমান বিশ্বত অতি সুলভ হৈ পৰিছে ইৰাণেও সেইটোৱেই চেষ্টা কৰিছে কাৰণ ইৰাণক ইতিমধ্যে বহু দেশে পাৰমাণৱিক অস্ত্ৰ থকাৰ দোহাই দি ভয় ভাবুকি দেখুৱাই আছিল ইৰাণে ভয় ভাবুকিত কোনো কাৰণত বিতত নহওঁ বুলি বা
পিছ চহকি নাযাওঁ বুলি বাৰে বাৰে কৈ আহিছিল, যাৰ বাবে তেওঁলোকে পাৰমাণৱিক প্ৰকল্পৰ ওপৰত গুৰুত্ব দি আহিছে আৰু পাৰমাণৱিক প্ৰকল্প শেহতীয়া আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ সময়ত ধ্বংস হোৱা বুলি ভবা হৈছিল, কিন্তু সেই পাৰমাণৱিক প্ৰকল্প একেবাৰে ধ্বংস হৈ যোৱা নাই। বহুখিনি ইউৰেনিয়াম, বহুখিনি যুদ্ধাস্ত্ৰ ইতিমধ্যে তেওঁলোকে সুৰক্ষিত স্থানত নিবলৈ সক্ষম হৈছে আৰু সেইখিনিৰেই এতিয়া পুনৰ পাৰমাণৱিক প্ৰকল্পৰ ওপৰত কাম কৰিব বুলি জনা গৈছে। এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ মতামত আমি বিচাৰিছোঁ। আমাৰ ফেচবুক আৰু ইউটিউবৰ কমেণ্ট বক্স আমি আপোনালোকৰ বাবে কেৱল খুলি দিছোঁ। আপোনালোকে মতামত আগবঢ়াওক, আপোনালোকৰ কি ক'বলগীয়া আছে এই ক্ষেত্ৰত ক'ব পাৰে। আমি পৰৱৰ্তী সময়ত আকৌ আহিম। চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।